Good morning. সকলোকে কমিউনিকেশ্যন আমাৰ ৰাতিপুৱা লাইফলৈ আৰু যেটো আমাৰ সেল চলি আছিল আমি 1 তাৰিখে নে আমাৰ হামৰা কথা আছিল কিন্তু 1 তাৰিখৰ আগৰ লগো আকৌ 1 তাৰিখে সময় দিলে ধৰক কিছুমান যিসকল আমাৰ সেলাৰি বাইদেউসকল যিসকলৰ কাৰণে অসুবিধা হয় তেনেকৈ মই এটা সময় যেতে স্কুলত কৰিছিল যে যেতিয়ালৈকে এন্ডিং মান্থৰ এন্ডিং টো অলপ প্ৰবলেম হয় বাই তেনেকৈ এটা মোৰো এটা প্ৰবলেম মই অনুভৱ কৰিছিলো সেইকাৰণে সফলৰ প্ৰভাৱী আৰু সবৰে ৰিকুৱেষ্ট সেইকাৰণে মই ভাবিলো কি নাই টিল 14 জানুৱাৰী তালৈকে এক্সটেন্ড কৰি দিও মাঘ বিহু হয় আৰু মোৰ বাৰ্থডে হয় হেদিনাখনলৈকে এক্সটেন্ড কৰি দিছো এজোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া জোৰা ইয়াৰ দাম হৈছে 32250 रुपीस আৰু আপোনালোকে ধেমাজিৰ পৰা অনলাইন লোৱা এটা বেনিফিট থাকিব যে আপোনালোকে ষ্টিচিং টো লগতে ফ্ৰী কে পাব যেটো ষ্টিচিং আপোনালোকে পে কৰিব লগি হয় 300 400 হেতু আপোনালোকে ইয়াৰ পৰা ললে কিন্তু ফ্ৰী কে পাব ইয়াৰ দাম হৈছে 32250 रुपीस বহুত ধুনীয়া কাপোৰটো 32250 रुपीसত লব পাৰিব আৰু এজোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ নুনি আৰু পিয়ৰ নুনিত 30% ডিসকাউন্ট আছে 30% ডিসকাউন্ট থাকি এজোৰ পিয়নুনি আহিছে সকে 3950 रुपीस 3950 थैंक यू सो मच फॉर एक्सटेंडिंग सेल বাইদো थैंक यू वेलकम মুগাৰ ৰিহা অফাৰ পাবো মুগাৰ ৰিহা অফাৰ কৰি কি মানে 6700 সামথিং এনেকুৱা হে এজোৰ হৈছে মিসিং পদ্মিনী জোৰা আৰু এই পদ্মিনী জোৰা অফাৰত আহিছে 5700 रुपीसত 5700 रुपीसত লব পাৰিব আৰু এজোৰ হৈছে পিয়টছৰ ধুনিয়া এটো 50-50 নিচিনা দেখিছোঁগে আৰু 50-50 টো আমি ফ্ল্যাট ডিসকাউন্ট মই দিছো 16500 रुपीसত গুৱাহাটীটো গৈ লব পাৰিব 16500 रुपीस মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আপোনালোকে যেনেকৈ সুবিধা যেনেকৈ আপোনালোকৰ টাইম টেবুল মিলিব তেনেকৈ আপোনালোকে লব পাৰিব 1600 रुपीस रेडी टू वेयर থাকিব সিল্ক কটনৰ জোৰা ধেমাজিৰ পৰা ললে 1600 रुपीस रेडी टू वेयर থাকিব এজোৰ হৈছে হোৱাইট টছৰ ধুনিয়া 6440 रुपीस रेडी टू वेयर হয় আছে 6440 रुपीसত লব পাৰিব আৰু আমাৰ কাংকান ধেমাজিৰ যেটো ক্ৰিসমাস সেল ইজ এক্সটেন্ডেড টিল বিহু মাঘ বিহু লৈকে 14 of January 2025 লৈকে এক্সটেন্ড কৰা হৈছে আৰু এজোৰ হৈছে সিল্ক কটনৰ 1600 रुपीसত रेडी टू वेयर থাকিব এজোৰ হৈছে হোৱাইট টছৰ 5780 रुपीस 5780 रुपीसত লব পাৰিব হোৱাইট টছৰ ৰেডি টু वेयर আৰু ধেমাজিৰ পৰা অনলাইন ললে আপোনালোকৰ এটাই সুবিধা যে ৰেডি টু वेयर ইজ ফ্ৰী ধেমাজি কিন্তু সাকে গুৱাহাটীত নাপাম ধেমাজি খিনি কিছুমান গুৱাহাটীত নাপায়গে বাইতো কিয় বস্তু ষ্টকবোৰ ইফাল হৈ থাকে ধৰক বিক্ৰী হৈ যায় তেনেকৈ কয় আৰু এজোৰ হৈছে খুবেই ধুনীয়া এজোৰ লব পাৰিব 1600 रुपीस সিল্ক কটনৰ ৰেডি টু वेयर থাকিব আৰু এজোৰ হৈছে হোৱাইট টছৰ ধুনিয়া আৰু এজোৰ ডিসকাউন্টত আহিছে 8750 रुपीस 8750 रुपीसত লব পাৰিব এজোৰ হৈছে সিল্ক কটনৰ আৰু এজোৰ আপোনালোকে লব পাৰিব 1600 रुपीस रेडी टू वेयर থাকিব মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা আৰু আমাৰ যেটো সেল আমি দি আছিলো হেতু আমি একেবাৰে 14 জানুৱাৰী লৈকে এক্সটেন্ড কৰিছো সবে কৈও আছে আৰু ৰিকুৱেষ্টও কৰিছে ভালো লাগিছে এক্সটেন্ড কৰি দিছো কিন্তু আমাৰ অকনমান লছত যায় তথাপিও আৰু এজোৰ হৈছে খুবেই ধুনীয়া হোৱাইট টছৰ 6440 रुपीस স্কেলারে 26000 পেমেন্ট করব 26000 কম বেছ নকৰিলে নেকি জানি কি কৈছে ওড়িশাচোন পদ্মিনী কেঁচাপাত ন হা এজোৰ হৈছে পদ্মিনী কেঁচাপাতৰ জোৰা 3300 रुपीस रेडी टू वेयर থাকিব 3300 रुपीस रेडी टू वेयर থাকিব আৰু এজোৰ হৈছে সিল্ক কটনৰ 1600 টকাত লব পাৰিব ৰেডি টু वेयर থাকিব 1600 रुपीसত ৰেডি টু वेयर থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এজোৰ হৈছে পদ্মিনী কেঁচাপাত 3300 টকা ৰেডি টু वेयर থাকিব 3300 টকা ৰেডি টু वेयर থাকিব এজোৰ হৈছে সিল্ক কটনৰ খুব ধুনীয়া সৰি ডাইটছ বহুত ধুনীয়া সিম্পল গহিন ষ্টেণ্ডাৰ্ড জোৰা আৰু এজোৰ লব পাৰিব 5780 रुपीस 5780 रुपीस আৰু এজোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ দাম হৈছে 3300 रुपीस ৰেডি টু वेयर থাকিব 3300 টকা ধুনীয়াকৈ ৰেডি টু वेयर থাকিব আপুনি গুৱাহাটীৰ পৰা যোৱাগৈ কাৰণে বেয়া লাগিছে থ্যাংক ইউ না বেয়া নালাগিব মাজতে সময় পালে যাম 300 টকা কমাইছে হ'ব দে
আৰু এযোৰ হৈছে 3300 টকা ৰেডি টু ৱেৰ থাকিব যাম আকৌ বিহুৰ ছফিটো আখে পাখে একবাৰ যাবলৈ আকৌ চেষ্টা কৰিম আৰু এযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া যোৰা 6440 ৰুপিছত ল'ব পাৰিব ইমান কম নহয় চাগে তথাপি 6440 ৰুপিছ সোল দেখাব বাইদেউ ঠিকে বাইদেউ আৰু এযোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 3300 ৰুপিছ টিপ টপ ৰেডি টু ৱেৰ পাব আপোনালোকে যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এযোৰ হৈছে পিওৰ টছৰ ধুনীয়া যোৰা ৰেডি টু ৱেৰ হৈ আছে 6440 টকাত ল'ব পাৰিব আৰু আমাৰ যিবোৰ সেল ধৰক 30% পিওৰ টছ আৰু 40% আছে পদ্মিনী কেঁচা পাট ন 40% তো কিয় দিছিলে ৰেশমি পাটত দিছিলে ন আৰু এযোৰ হৈছে পিওৰ টছৰ 6440 ৰুপিছত ল'ব পাৰিব 6440 ৰুপিছত আপোনালোকে ল'ব পাৰিব আৰু এযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া যোৰা আৰু ধেমাজিৰ পৰা ল'লে আপোনালোকৰ এটাই লাভ বাৰে বাৰে মই কৈ থাকোঁ যে আপোনালোকে ৰেডি টু ৱেৰটো ফ্ৰীকে পাব 6440 ৰুপিছত এযোৰ কাপোৰ আপোনালোকক দিয়া হ'ব আৰু এযোৰ যে বহুত ধুনীয়া ডাইটছৰ সঁচাই বহুত ধুনীয়া কালাৰ কম্বিনেশ্যনৰ লগত বহুতেই ধুনীয়া এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 7300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 7300 ৰুপিছ আৰু এইফালে হৈছে পিয়ৰ খাদী সূতাত যেটো খাদীৰ কটন সূতাত বোৱা গামোচা যেটো আমাৰ কাৰণে খুব প্ৰয়োজন আৰু এনেকুৱা গামোচা আপোনালোকে বাহিৰতো বহুত মাৰ্কেটত দেখিব কিন্তু মেটেৰিয়েলটো ডিফাৰেন্স হ'ব আপোনালোকে যেতিয়া আমাৰ মেটেৰিয়েলটো ব্যৱহাৰ কৰিব বা চুই চাব যে হসাই বহুত ধুনীয়া আৰু ফাইন মেটেৰিয়েল আমি ফাইন কটন যেটো খাদীৰ আমি ব্যৱহাৰ কৰিছো আৰু এখন ল'ব পাৰিব 550 ৰুপিছত এযোৰ হৈছে হোৱাইট টছৰ ট্ৰেডিশনালি মিচিং ডিজাইনত কৰা খুব ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 8250 টকা 8250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ হৈ আছে এযোৰ হৈছে ধুনীয়া যোৰা আৰু এযোৰ পদ্মিনীত কেঁচা পাট বোৱা 3300 ৰুপিছত ৰেডি 3300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এটো ভিন্ডো কথা পাতিবলৈ গৈছে আৰু এযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 1600 টকাত ৰেডি টু ৱেৰ থাকিব এতিয়া ধৰক আপোনালোকে ছোৱালীৰ নে সৰস্বতী বুলি ক'লে মানে আমাৰ সব ছোৱালীয়ে বহুত বেছি ধুনীয়াকৈ হাজিবলৈ চেষ্টা কৰে বা চিন্তা কৰে তেতিয়াতে আপোনালোকে বহুত বেছি দামী কাপোৰটো হিহঁতক পিন্ধাব নোৱাৰে ধৰক মেইনটেনেন্স নাজানিব হেৰি নাজানিব তেতিয়া আপোনালোকে সিল্ক কটন অলপ এনেকৈ কালাৰফুল লৈ থৈ দিও যাতে 1600 টকাত ৰেডি টু ৱেৰ থাকিব পিন্ধিব পাৰিব ধুলেও বেয়া নহব আৰু এযোৰ হৈছে টছৰ 7300 ৰুপিছ সেল বৰ্ডাৰ কৰি নিয়া ধুনীয়া যোৰা এযোৰ হৈছে সিল্ক কটনৰ 1600 কিন্তু এনে নিচিলালে ধৰক 1480 ৰুপিছত আপোনালোকক দিয়া হৈছে কিন্তু তাৰ হৈ এক্সট্ৰা আপোনালোকে শিপিং পে কৰিবলগীয়া হয় আৰু কোনবা যদি চিলালে গুৱাহাটীত চিলালে তো আমি 250 পৰা 300 ল'বলগীয়া হৈছে তাতে কিন্তু ইয়াত আপোনালোকে 1600ত পাব ফ্ৰীকৈ এযোৰ হৈছে পিওৰ নুনি 3850 ৰুপিছ 3850 ৰুপিছত ল'ব পাৰিব 3850 ৰুপিছ এযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব এইবোৰ কাপোৰ আপোনালোকে লৈ থৈ দিব পাৰে যিসকল আমাৰ পৰা চাই আমাৰ লাইভটো চাই আছে তেখেতসকলৰ কাৰণে বিশেষকৈ তেতিয়া ধৰক আপোনালোকৰ এই ভাল কাপোৰ এযোৰ পিন্ধিবলৈ দিলেতো একদম ধুনীয়া কৰি দিব আৰু এযোৰ হৈছে খুবেই ধুনীয়া ভাল কাপোৰ পিন্ধাব লাগে হেতু বয়স অনুসৰি আৰু পদ্মিনীত কেঁচা পাট বোৱা 3300 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এযোৰ হৈছে সিল্ক কটনৰ 1600 টকা বহুত ধুনীয়া কালাৰ এযোৰ আপোনালোকে চইচ কৰিব পাৰে 1600 টকাত ল'ব পাৰিব আৰু মই যিমান দূৰ পাৰে গুৱাহাটী বিপণীত ৰেডি টু ৱেৰ কাপোৰ দি পঠিয়াবলৈ চেষ্টা কৰিম কিয়নো তাত ৰেডি টু ৱেৰটো চাৰ্জটো অকমান বেছি হৈ যায় যেটো আমি তাত ল'বলগীয়া হয় অলপ বেছি হৈ যায় সেইকাৰণে মই চেষ্টা কৰিম ইয়াৰ পৰাই দি পঠিয়াবলৈ যাতে আপোনালোকে সৰস্বতী হওক বিহু হওক ইনষ্টেন্ট লৈ পিন্ধিব পৰাকে 3300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পিওৰ নুনি 4200 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 4200 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 4200 টকাত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি ধুনীয়া কিমান বুলি কয় 2250 টকা দিয়ে ন হা ৰেডি টু ৱেৰ 2250 টকাত কটন নুনি ৰেডি টু ৱেৰ 2250 টকা এযোৰ হৈছে সিল্ক কটন 1600 টকাত ৰেডি টু ৱেৰ থাকিব 1600 ৰুপিছত আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা ধেমাজি বিপণীখন হৈছে সাগেত হাউছৰ সন্মুখত ৰাজ হোটেলৰ কাষত আৰু এখন হৈছে যিখন মই কলো যে 100% পিওৰ খাদী কটনৰ গামোচা যেটো আমি ইউজ কৰিব পাৰো আৰু টাৱেলত কৈ যদি আমি এখন ব্যৱহাৰ কৰো বহুত বেছি বেটাৰ বুলি কম কিয়নো চেপি দিলে হুকাই যাব আৰু টাৱেল হলে হুনকালে নুহুকাই কিবা গোন্ধ এটা উলাই থাকে আপোনালোক উলাই নে নুলাই হেনেকে মই গম নাপাওঁ কিন্তু আমি বহুত বছৰ হৈ গল আমি টাৱেল ব্যৱহাৰ নকৰোই ঘৰত ইয়াৰ দাম হৈছে 1650 টকাত ল'ব পাৰিব
এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এই পদ্মিনীত কেঁচাপাত বোৱা ধুনীয়া টিপ টপ যোৰা ল'ব পাৰিব 3300 rupees কিন্তু কন্ট্ৰাস্টত হয় চাদৰৰ মেখেলা এটা কালাৰ কিন্তু বহুত ধুনীয়া কাপোৰযোৰ 3300 rupees আৰু আজি মই নিজে লাইভ কৰিছো বুলি প্ৰায় 200 কাপোৰ দিছে মৰা কিজনী ৰ বহুত দিনৰ মৰা আৰু এইযোৰ হৈছে পিয়ননি সেল বৰ্ডাৰ 4200 টকাত ল'ব পাৰিব 4200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ সেলপট এইযোৰ হৈছে ডিসকাউন্টত 5780 rupees 5780 rupeesত আহিছে জসনা বাইদেউ সুপ্ৰভাত কাংকান পৰিয়াল সুপ্ৰভাত বাইদেউ এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু মই এতিয়া আহিলো যেতিয়া যিমান দূৰ পাৰে গুটেখিনি হৰখিনি কাপোৰ আপোনালোকক মই ৰেডি টু ওয়্যাৰ কৰি গুৱাহাটীত দিম বা ডিব্ৰুগড়ত দিম যাতে আপোনালোকে ইনষ্টেন্ট লওক আৰু পিন্ধক ডিব্ৰুগড়ত বাৰু ইমান অসুবিধা নহয় কিন্তু গুৱাহাটীত ৰেডি টু ওয়্যাৰটো মই এই দুমাহ দিনে থাকিলো গুৱাহাটীত কিন্তু ৰেডি টু ওয়্যাৰটো তাতে কিমান প্ৰবলেম হেতু মই পুৰা গম পাই গৈছো এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ 3050 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে ধুনীয়া পিয়ৰ টছৰ যোৰা বহুত ধুনীয়া ডাট ফিট কাপোৰটো 30% ন পাহৰি গৈছো 30% ডিসকাউন্টত আহিছে 5780 rupees আৰু এফালে হৈছে পদ্মিনী কটনৰ গেৰো ডিজাইনত আৰু এই গেৰো ডিজাইন আপোনালোকে ল'ব পাৰিব 2950 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2950 rupees 2950 rupees আৰু এফালে হৈছে খুবেই ধুনীয়া এইযোৰ কিন্তু মোৰ বহুত পছন্দ লাগিছে কাপোৰ কালাৰ কম্বিনেশনটো বহুত ধুনীয়া যেটো আমি অফিচাৰ চইচত বনাইছো আৰু পাৰফেকশন পাব 100% বহুত ধুনীয়া এইটো কাপোৰ ইয়াত আপোনালোকে মোক গালি পাৰিবলৈ এটা অপচন নাপাব একদম পাৰফেক্ট আৰু ইয়াৰ দাম হৈছে 6800 rupees বিয়াত পিন্ধিব পৰা কম দামৰ কাপোৰ হবনে কেনেকে কম আৰু বিয়াত বাইদো এৰি কটন যোৰ আছে নেকি এৰি কটন আনিছেনে নাই জন এইযোৰ হৈছে পদ্মিনী কটনৰ 2950 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ডাই কৰা 6440 rupees যেটো সেল আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটীত চলি আছিল ইজ এক্সটেন্ডেড টিল 14th of January 14 জানুৱাৰীলৈকে আমি এক্সটেন্ড কৰিছো কিয়নো ভাবিলো আৰু এক্সটেন্ড কৰিবলৈ কৈ আছে সকলোৱে যেতিয়া ভাবিলো চিন্তা কৰিলো যে মোৰ বাৰ্থডে লৈকে এক্সটেন্ড কৰিয়ে দিও 14 তাৰিখলৈকে আৰু ইফালে হৈছে পিয়ৰেৰী ষ্টল এনেকে ষ্টল গুৱাহাটীত দিছো কিন্তু কিছুমান দহি কৰিবলৈ সময় পোৱা নাই এতিয়া অলপমান দহি কৰি দি পঠিয়াম যাতে অলপ ধুনীয়া হয় 2500ত ল'ব পাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া এইযোৰ অকনমান দাম আছে কিন্তু দাম মানে ডিসকাউন্ট কৰি অলপ কমত আহিছে 11400 rupees সাৰি বাইদো ইয়াত সাৰি আছে নে নাই জানো আছে হাৰি আছে বুলি কৈছে বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব 11500 rupees অলপ ওচৰ টানিলো কাপোৰবোৰ মেলি আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ একদম ধুনীয়া ব্ৰাইট অৰেঞ্জত 2950 rupeesত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আমাৰ বুকিং নম্বৰ হৈছে বাইদো 7002708933 আৰু এইযোৰ এখনো হৈছে এৰি ষ্টল ইয়াৰ দাম হৈছে 2500 টকা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া আৰু এই পদ্মিনী কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 2950 টকা এই পাপৰি লাইভ কৰা ফোন বানচোন 2950 টকাত ল'ব পাৰিব 2950 টকাত ল'ব পাৰিব আৰু এফালে হৈছে পিয়ৰ এৰি ষ্টল বহুত ধুনীয়া এইবোৰ ষ্টল সঁচাকে বহুত পাৰফেক্ট ইয়াৰ দাম হৈছে 2500 আৰু এইযোৰ হৈছে কটননি ধুনীয়া 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু যিমান দূৰ পাৰে আমি কাংকান ধেমাজি পৰিয়ালে সদায় চেষ্টা কৰিম আপোনালোকক ভালকৈ ভাল কাপোৰ দিবলৈ আৰু তাতকৈ ভাল কি আমি ৰেডি কৰি দিবলৈ সদায় আমি চেষ্টা কৰি থাকো এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰত আৰু এই পদ্মিনী কটনৰ গেৰ যোৰা ল'ব পাৰিব 2950 rupees ৰেডি টু ওয়্যাৰ থাকিব 2950 rupees ৰেডি টু ওয়্যাৰ থাকিব আৰু এফালে হৈছে পিয়ৰ এৰি ষ্টল 2500 টকাত আপোনালোকে ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব 2500 rupees ল'ব পাৰিব আৰু এফালে হৈছে খুবেই ধুনীয়া আৰু ইয়াৰ দাম হৈছে 2300 টকা কটননি বহুত ধুনীয়া এইটো কিন্তু মিছ নকৰিব দেই যিয়ে ভাবি আছিল কটন কেঁচাপাত দেখুৱাইছো বাইদো আৰু দেখুৱাম বাৰু লাহেকৈ এইযোৰ হৈছে চাদৰখন পিয়ননি মেখেলাখন টছননি ইয়াৰ দাম হৈছে 5100 rupees ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে কটননি ধুনীয়া যোৰা 2250 টকা বৰ্ণ বা হোৱাইট টছ হ'ব নেকি গুৱাহাটীত হোৱাইট টছ আছে বহুত আছে আৰু মই আজি আমি অকমান লোড দিম হেৰি প্ৰায় 5-6 বস্তামান ডাঙৰ বস্তা দিম আজি কিন্তু সিলাবল দি আছো গোটেইখিনি ৰেডি হোৱা নাই হ'ব 2250 টকা মই চেষ্টা কৰি আছো দিম আৰু মুগাৰ কাপোৰো দি পঠিয়াম যিসকলে মুগাৰ কাপোৰ সিম্পল লম বুলি ভাবি আছিল গুৱাহাটীত ল'ব
বেছি নাই 12-13 যোৰ মান ৰেডি হৈ আছে আৰু এইযোৰ হৈছে বহুত ধুনীয়া পিয়ৰ টছৰ আৰু এই ধুনীয়া পিয়ৰ টছৰ যোৰা ল'ব পাৰিব 12,700 rupeesত এইযোৰ হৈছে কটনৰী এইযোৰ অকণমান 50 টকা এটা দাম আৰু 2300 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব 2,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2,300 rupees এইযোৰ হৈছে বহুত ধুনীয়া হোৱাইট ডাই টছৰ 5,780 rupeesত ল'ব পাৰিব 5,780 টকাত ল'ব পাৰিব আৰু এনেকুৱা কাপোৰ আমাৰ গুৱাহাটী বিপণীটো আছে বাৰু এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া একদম হেভিকৈ কৰা হৈছে আৰু গোটেইখিনি এৰি ফুলেৰে কৰা হৈছে কাপোৰ সিলাই থোৱা আছে ধুনীয়া ৰেডি টু ৱেৰ কৰি থোৱা আছে আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 7,300 rupeesত এইযোৰ হৈছে কটন নুনিতে আহিছে 2300 টকাত ৰেডি টু ৱেৰ থাকিব 2,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ আৰু এইযোৰ ল'ব পাৰিব 6,440 rupees 6,440 rupeesত ল'ব পাৰিব 6,440 rupees এইযোৰ হৈছে পিয়ৰ খাদীৰ চাগে অকল একযোৰে বাকি আছে নেকি এক দুজনমান ইয়াৰ দামো হৈছে 1,900 rupeesত ল'ব পাৰিব আপুনি গুৱাহাটীৰ বুজাৰ কাৰণে অশেষ ধন্যবাদ থাকিল ইমান দিগদাৰ হয় কাপোৰ এযোৰ ৰেডি কৰি পিন্ধিবলৈ হয় বাইদেউ বহুত দিগদাৰ মই 2 মাহ দিন থাকোঁতে অনুভৱ কৰিছোঁ ইয়াৰ দাম হৈছে 1,600 টকা কিয় আকৌ কাপোৰযোৰ ল'লে ইয়াৰ পৰা আকৌ চিলাব যাব ক'ৰবাত আকৌ চিলনিও পইচা ইমান বেছি এতিয়া আমি নিজে অকণমান 400 টকাকৈ ল'বলগীয়া হৈছে ইয়াৰ দাম হৈছে 2,500 টকা পিয়ৰ এৰি ষ্টল তেনেকৈ সেইটো মই বুজি পাইছোঁ সেইকাৰণে মই এবাৰ ভাবিছোঁ যে যিমান আমাৰ এতিয়া 2,500 টকা আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ বহুত পাৰফেকশ্যন একদম পাৰফেক্ট যোৰা বুলি ক'ম ইয়াত কিন্তু গালি দিবলৈ একো সুবিধা নাপাব ধুনীয়াকৈ সিহঁতে বনাই থৈছে মামনিক মই যেনেকৈ ডিজাইনবোৰ দিছোঁ গুৱাহাটীৰ পৰা তেনেকৈ ধুনীয়াকৈ বনাই থৈছে এইবোৰ কাপোৰ গুৱাহাটীত পঠোৱা হোৱা নাই সঁচাকৈ বহুত ধুনীয়া কাপোৰযোৰ মই নিজে ল'ম চাগে এইযোৰ নতুন বছৰত পিন্ধিবলৈ 6,800 rupees আৰু এইযোৰ হৈছে খুবেই ধুনীয়া সিল্ক কটনৰ 1,600 টকাত ৰেডি টু ৱেৰ থাকিব 1,600 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইফালে হৈছে পিয়ৰ এৰি ষ্টল এখনো কিন্তু 2,500 টকা হ'ব আৰু এইফালে হৈছে পিয়ৰ চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি 5,100 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে চেল যিটো আমাৰ এক্সটেণ্ড কৰা হৈছে আৰু চলি আছে আপোনালোকে আহি যেনেকৈ সুবিধা তেনেকৈ ল'লেই হয় মনৰ সময় সুবিধা মিলাই ইয়াৰ দাম হৈছে 1,600 টকা আৰু মই 100ত 100 বুলি নকওঁ কিন্তু 80% মই কাপোৰ চিলাই দিবলৈ চেষ্টা কৰিম আপোনালোকক এইখন হৈছে পিয়ৰ এৰি ষ্টল 2,500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ ধুনীয়া 1,600 টকাত ল'ব পাৰিব 1,600 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়ৰ চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি 5,100 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব 5,100 টকাত ৰেডি টু ৱেৰ থাকিব এইফালে হৈছে পিয়ৰ এৰি খুবেই ধুনীয়া আৰু এই পিয়ৰ এৰি শ্বলখন ল'ব পাৰিব 2,500 টকা আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1,600 টকাত ল'ব পাৰিব একচুৱেলি 1,600 টকাত ৰেডি টু ৱেৰ মানে পচিবল নহয় কিন্তু আমি ইয়াত আমাৰ দৰ্জী বাইদেউহঁতে সদায় মানে ধৰক অলপ চিলোৱা দৰ্জী হৈ যাব ক্ষেত্ৰত অকণমান আমাক হেৰি কৰে আৰু মেইনটেইন সুবিধা দিয়ে সেইটো কাৰণে ইয়াৰ দাম হৈছে 2,500 টকাত ল'ব পাৰিব পিয়ৰ এৰি ষ্টল আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ ধুনীয়া যোৰা 3,650 rupees 3,600 হ'ল বিলটো বনাই দিয়ে না তাই ভাগৰ কোনোবাই 3,650 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1,600 টকাত ল'ব পাৰিব আপোনাৰ পৰা লোৱা কোনো ইয়াৰ কিবা নেটৱৰ্কটো বেয়া গৈছিল আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি এইযোৰ কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2,250 rupeesত ৰেডি টু ৱেৰ থাকিব ৰ'ব হেৰি হ'লে মানে একেদিন নালাগে একেদিন দৰ্জী যাবগৈ বুলি শুনিছোঁ তাত যিজনে চিলাইছিলে আকৌ খুইদেউ মোৰ লগত গুচি আহিলে এতিয়া দিয়া 16 যোৰ ৰেডি টু ৱেৰ হ'ব নেকি বা সিল্ক হয় নিশ্চয় হ'ব 1,600 rupeesত ৰেডি টু ৱেৰ হ'ব এইযোৰ হৈছে কটন নুনি 2,250 টকাত আৰু আমি কাংকান ধেমাজি পৰিয়ালে সদায় বেষ্টতকৈও বেষ্ট ৰিজনেবল প্ৰাইচত দিবলৈ সদায় মই চেষ্টা কৰি থাকিম কিয় মই অকলে চলিবতো নোৱাৰোঁ আপোনালোকক লগত লাগে আৰু লগতে মোৰ কিমান বোৱনী শিপিনী কিমান ষ্টাফ আছে সেইবোৰ গোটেইখিনি ভাবিয়ে মই সদায় চেষ্টা কৰি থাকোঁ ভাল ৰেটত দিবলৈ কিন্তু তাৰ মাজত কিছুমান ছেটিছফাইড থাকে কিছুমান ছেটিছফাইড নাথাকে 1,600 টকাত ৰেডি টু ৱেৰ থাকিব যেনেকৈ 5 আঙুলি সমান নহয় হয়তো
তেনেকৈ মানুহৰ মনবোৰোতো বেলেগ বেলেগ থাকে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ব্লেকত অফিচাৰ চইচৰ বহুত ধুনীয়া ধুনীয়াকৈ বনাই ৰেডি টু ৱেৰ কৰি থৈছে আৰু বিশেষকৈ আৰু এই ডিজাইন একদম বেষ্ট ইউনিক ডিজাইন কিয়নো এইটো এতিয়ালৈকে বনোৱা নাই কোনো ৬,৮০০ টকাত আৰু এইযোৰ হৈছে সিল্ক কটনৰ ১৬০০ টকাত ৰেডি টু ৱেৰ থাকিব ১৬০০ ৰুপিছত আৰু সৰস্বতীৰ কাৰণে বা ডেইলি ইউজৰ কাৰণে যদি ভাবে আপোনালোকে আমাৰ এই সিল্ক কটনৰ কাপোৰ ল'ব পাৰিব কিয়নো ১৬০০ টকাত নট পচিবল তথাপিও ৰেডি টু ৱেৰ কৰি ষ্টিচিং আকৌ এগেইন আমি আকৌ ষ্টিচিং কৰোঁ বুলিও আমি চিলনিও বেয়াকৈ নকৰোঁ চিলনিও ধুনীয়া থাকে ইয়াৰ দাম হৈছে ৬,৪৪০ টকা আকৌ থুপি দহি ফলছ গোটেইখিনি আমি বহুত ধুনীয়াকৈ লগাই দিওঁ এইযোৰ হৈছে কটন নুনি ২২৫০ টকাত ল'ব পাৰিব পাটৰ শাড়ী বাইদেউ গুৱাহাটীত আছে কিন্তু বহুত বেছি এভেইলেবল ষ্টক নাই এফালেও হৈছে পদ্মিনী কটনৰ গেৰত আৰু এই পদ্মিনী কটনৰ গেৰখন ল'ব পাৰিব যোৰা ২৮৫০ টকাত ২৮৫০ টকাত ল'ব পাৰিব মোক লাগিব হোৱাটছআপ ঠিক আছে আপুনি এতিয়া ইনষ্টেণ্ট কৰিব পাৰিব 7002708933 আৰু এইযোৰ হৈছে ২২৫০ টকা আৰু ২২৫০ টকাত কটনৰী কাপোৰ এযোৰ শ্বিপিং কৰি ৰেডি টু ৱেৰ কৰি মানে বহুত বেষ্ট প্ৰাইচ পাইছে বুলি ক'ম কম্পেয়াৰিং আপুনি হেৰিত চাব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি এইযোৰ মাল্টি কালাৰ ধুনীয়াকৈ কৰা আছে আৰু এইযোৰ ল'ব পাৰিব ২৩৫০ টকাত এইযোৰ চিল্ক কি কটন টচৰ আৰু এই কটন টচৰ যোৰা ল'ব পাৰিব ৩,৮০০ ৰুপিছত ৩,৮০০ ৰুপিছত ল'ব পাৰিব পিকচাৰ কোৱালিটি অকণমান বেয়া হৈছে নেকি বুলি মই ভাবিছোঁ মোৰ ইয়াত অকল দুডালহে নেটৱৰ্ক আছে ৱাইফাইটো কানেক্টে নহ'লগৈ ইয়াত দেখোন গুৱাহাটীত থাকি থাকি আৰু ইয়াৰ দাম হৈছে ২২৫০ টকা ধুনীয়া যোৰা ৰেডি টু ৱেৰ পাব আৰু এতিয়া এসপ্তাহ 10 দিনমান কণ্টিনিউ আৰু মই চেষ্টা কৰিম ৰেডি টু ৱেৰ কৰি হয়তো 100ত 100 নহয় বাট 80% কাপোৰ মই আপোনালোকক গুৱাহাটীত ৰেডি টু ৱেৰ দিম এতিয়া গম পালেও আৰু তাত যে ৰেডি টু ৱেৰ কৰিলে মানে আপোনালোকৰো ঢেৰ টকা খৰচ হয় আমাৰো অসুবিধা হয় সেইটো কাৰণে একদম ইয়াৰ পৰাই মই ৰেডি টু ৱেৰ কৰি পঠিয়াম আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি 5,100 ৰুপিছত বা অফিচাৰ চইচ কাষৰ কি সেইবোৰ সেইটো পাছত কম আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ এইটো আৰু এই পদ্মিনী মই সেইটো নেদেখিলোঁ নহয় কথা কৈ থাকোঁতে আৰু এইযোৰ ল'ব পাৰিব 5,500 ৰুপিছত ৰেডি টু ৱেৰ থাকিব ৫,৫০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব ৫,৫০০ টকা আৰু ধেমাজি ডিব্ৰুগড় পাট শাড়ী নাই বাইদেউ মই পাটৰ শাড়ী আপোনালোকক দেখুৱাম বাৰু তাতে গুৱাহাটীত আছে কেইখনমানে আছে এইযোৰো বহুত ধুনীয়া পিয়ৰ টচৰ আৰু এইযোৰ আপোনালোকৰ ডিছকাউণ্টত আহিছে 5,780 ৰুপিজ ৰেডি টু ৱেৰ হৈ আছে এইযোৰ হৈছে পিয়ৰ কটনত কেঁচা পাত গাড়ী দিয়া খুব ধুনীয়া যোৰা 3,400 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3,400 টকাত এইযোৰ হৈছে কটন টচৰ আৰু এই কটন টচৰ ধুনীয়া যোৰা ল'ব পাৰিব 3,850 টকাত 3,850 টকাত ল'ব পাৰিব আৰু মই থকা কেইদিন তাত বহুত বেছি মানে কাপোৰ চিলোৱা হেৰি হৈ গৈছিলে তাৰপিছত চিলাব নোৱাৰাৰ কাৰণে মই গোটেইখিনি ইয়াত লৈ আহিলোঁ কালিতো দেওবাৰ একবেলা সিহঁতে চিলালে আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 7,300 ৰুপিজ আজি এইযোৰ চিলাই কিনি আমি পঠিয়াই দিম প্ৰায় 100 যোৰৰ ওপৰত কেঁচাপাত ছিংগল চাদৰ হ'ব নেকি বা আছে গুৱাহাটীতহে আছে মই সেইটো কাৰণে ভাবিলোঁ নাই গুৱাহাটীত বেষ্ট একদম চিলাই কিনি দি পঠিয়ালে বহুত সুবিধা হ'ব ইয়াৰ দাম হৈছে 3,400 টকা বহুত ধুনীয়া এযোৰ কাপোৰ আৰু এইযোৰ হৈছে কটনৰ টচ বয় 3,850 টকাত ল'ব পাৰিব য়েল্লো বেজ ৰাণী পিংক পাৰি থকা দেখাব য়েল্লো বেজ ৰাণী মানে কিহত বাৰু চাদৰ মেখেলা নে কটন চিল্ক নে এনি হৈ যাব এইযোৰ হৈছে ডাই টচৰ বহুত ধুনীয়া একদম সৰু সৰু টিকলা টিকলা বুটা থকা একদম মৰম লগা কাপোৰযোৰ মেখেলাখন 2-3 লাইন আছে ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 7,300 ৰুপিছত 7,300 ৰুপিজ আৰু এইযোৰ হৈছে কটন নুনি 2,250 টকাত ল'ব পাৰিব কোনোবা যদি কিবা ল'ম বুলি ভাবিছে বা নতুন বছৰত পিন্ধিম বুলি ভাবিলে আমাক যোগাযোগ কৰিব পাৰিব ইয়াৰ দাম হৈছে 2,250 টকা এইযোৰ হৈছে পিয়ৰ নুনিত গাড়ী দিয়া বহুত ধুনীয়া আৰু কাপোৰযোৰ পিন্ধি বহুত কমফৰ্টেবল পাব আপোনালোকে ইয়াৰ দাম হৈছে 3,600 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি এইযোৰ কিন্তু অকণমান দাম হ'ব আপোনালোকৰ 2,500 টকাত ৰেডি টু ৱেৰ থাকিব 2,500 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব 2,500 টকা
এইযোৰ হৈছে পিয়ৰ টচৰ ধুনিয়া আৰু এই পিয়ৰ টচৰ ধুনিয়া যোৰা ল'ব পাৰিব আপোনালোকে 8250 rupeesত বা গুৱাহাটীত পাটৰ শাৰী পাব বেছি নাই কিন্তু 15খন মান ওলাব চাগে এইযোৰ হৈছে কটন নুনি এইযোৰ কিন্তু অকনমান দাম হ'ব 2500 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ থাকিব 2500 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এইযোৰ হৈছে অকল এনেকুৱা যোৰা দেখাইছো যে কি বেলেগ নেদেখুৱাকে ইয়াৰ দাম হৈছে 5100 rupees এইটো বেলেগ ন কন্ট্ৰাষ্টত বহুত ধুনিয়া ডাইটছত সাৰাখন পিয়নৰি মেখলাখন টচননি এইযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2250 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনিয়া এইযোৰ ল'ব পাৰিব এইযোৰ কিন্তু মই ফুলি একদম ৰিডাকশন দিবলগীয়া নহয় কিন্তু ৰিডাকশনত মিলাই দিছো ইয়াৰ দাম হৈছে 2800 টকা এইযোৰ লৈ থক বহুত ধুনিয়া আছে 2800 টকা এইযোৰ হৈছে খুব ধুনিয়া যেটো টিপিক্যাল মিক্সিং ডিজাইন মাল্টি কালাৰত বুলি কোৱা হয় যে মেহেন্দি গ্ৰীন কালাৰত খুবেই ধুনিয়া এইটো সিলালে বহুত ধুনিয়া হ'ব কাপোৰটো সিলাবলৈ দিবাচোন এনেকুৱা কাপোৰ কালাৰ নাই ইয়াৰ দাম হৈছে 8250 rupees এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব 1600 টকাত ল'ব পাৰিব আপোনালোকে 1600 rupees আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনিয়া জোৰা এই বহুতখিনি ডিজাইন আমি অলপ নতুনকৈ বনাই আছো এইবোৰ মই তাত নাথাকুতে হিহঁতে আৰু তাৰাতাৰি বুলি মোক কাপোৰ লাগে বুলি কোৱা কাৰণে বহুতখিনি কাপোৰ নিছুলোৱাকৈ গুৱাহাটী দি পঠিয়াইছে এতিয়া কিন্তু কালিটো এটা লুট আজি পঠিয়াম কালি পাব তাৰপিছত ইয়াৰ দাম হৈছে 9700 rupees এখানে তাত পাব মই আকৌ সিলাই পঠিয়াম কাইলৈকে হয়তো 5-6 বস্তা মান দিম অকল ৰেডি টু ওয়্যাৰ কাপোৰ দিম তাৰপিছত আকৌ ৰেডি টু ওয়্যাৰ কৰিব দিম ইয়াৰ দাম হৈছে 1600 টকা বহুত ধুনিয়া এইযোৰ লৈ থক সৰস্বতীত ভাল লাগিব কটন কেঁচাপাত দেখাব ইয়েলো বেস আৰু ৰাণী পিংক কটন কেঁচাপাত এইযোৰ হৈছে খুবেই ধুনিয়া এইযোৰ ল'ব পাৰিব 6250 rupees ৰেডি টু ওয়্যাৰ আছে 6250 rupeesত ল'ব পাৰিব বকুল গুড মৰ্নিং আৰু এইযোৰ হৈছে কটন নুনি এইযোৰ ল'ব পাৰিব 2300 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2300 rupeesত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব কটন টচৰ আৰু আছে নেকি মিন্টালে বাইদেউ এইটো কটন টচ সৰি 3850 rupeesত ল'ব পাৰিব 3850 rupees আৰু আপোনালোকৰ চিলনিৰ পইচাটো মই সেভিংস কৰিবলৈ কাৰণে যিমান দূৰ পাৰে চেষ্টা কৰিম তাত অকনমান চিলনিটো পোস্টিংটো বেছি আছে মই নিজে থাকিলেহে গম পাই বুজি পাই বুলি কোৱাটোৰ নিচিনা হৈছে এবাৰ বহুত দীঘলৈকে থাকিলো বনালো বুলি 1600 টকা আৰু এইযোৰ হৈছে 5750 rupees খুব ধুনিয়া কিন্তু কাপোৰটো ডিসকাউন্ট কৰি 30% ডিসকাউন্টত কোট কিছুমান কাপোৰটো বহুত মাইনাসতো গুছি গৈছে 5740 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটননি খুব ধুনিয়া এইযোৰ ল'ব পাৰিব আপোনালোকে 2500 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2500 টকাত ল'ব পাৰিব খুব ধুনিয়া এইযোৰ কাপোৰ লৈ থক দি কোনোবা যদি মাক দিম বুলি ভাবিছিলে লৈ থব বহুত ধুনিয়া কাপোৰ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ এইযোৰ আপোনালোকৰ ডিসকাউন্ট কৰি আহিছে 9100 rupeesত 9100 rupeesত ল'ব পাৰিব হল আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ সেলফ বৰ্ডাৰ কৰি নিয়া ইয়াৰ চাদৰখন অকমান দীঘল আছে দেই কোনোবা কেনেবাকৈ কিনিলে মানে আকৌ হেৰি কৰিব লাগিব আৰু ইয়াৰ দাম হৈছে 4900 rupeesত এইযোৰ হৈছে কটন নুনি ধুনিয়া জোৰা আৰু এই কটন নুনি ধুনিয়া জোৰা ল'ব পাৰিব 2500 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2500 rupees আৰু আমি কটন নুনি জোৰ হুটাটো আমি বেছিকে দিছো জোৰ হুটা যি সকলে বুজি পায় আৰু যাতে চিলনিৰ প্ৰবলেম নহয় ইয়াৰ দাম হৈছে 1600 টকাত ল'ব পাৰিব 1600 rupees আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনিয়া 8250 rupeesত ল'ব পাৰিব 8250 rupees লগতে ৰেডি টু ওয়্যাৰ পাব আৰু খুব ধুনিয়া এইযোৰ কাপোৰ 8250 টকা আৰু আপোনালোক আমাৰ জুনাইৰ জাৰিয়মৰ পৰা কাপোৰ ল'ব পাৰিব এইবোৰ জাৰিয়মৰে হয় আৰু এইযোৰ হৈছে খুবেই ধুনিয়া পিয়ৰ টচৰ ডবুৱা মাৰা এনেকা ডবুৱা মাৰা জোৰা গুৱাহাটীত নাই কিন্তু সিলাই কৰি দিব লাগিব তাত বিচাৰিছিলে হেদিনাখন দুটামান আছে নেকি ইয়াৰ দাম হৈছে 6900 rupees আৰু এইযোৰ হৈছে ধুনিয়া কটন নুনি 2250 টকাত ল'ব পাৰিব 2250 টকাত ল'ব পাৰিব বহুত ধুনিয়া ইমান ধুনিয়া কাপোৰবোৰ মই কেবাজোৰো লৈছো আপোনাৰ পৰা মানসী দুৱাৰা বাইদেউ বহুত ধন্যবাদ এইযোৰ হৈছে পাজকত চাওঁচোন মই ডিজাইনটো চাব নাপালো চাওঁ মই নাথাকোতে ধুনিয়া পাজকত ভাল লাগিছে কালাৰটো ইয়াৰ দাম হৈছে 3050 টকা 3050 টকা এইটো পিকনিক খাবলৈ যাওঁতে পিন্ধিম দে 3050 টকা আৰু মানে মই অকমান ধুনিয়া হল অলপ কম দাম
যেনেকে আমাৰ দোকানত বা দোকানত গ'লে ধুনীয়া কিন্তু কম দামত লাগে যে মই তেনেকৈ ময়ো বিচাৰোঁ আচলতে অলপ ধুনীয়া হ'ব লাগে দামটো কম আহিব লাগে ময়ো তেনেকৈ বোলে চেলেক্ট কৰোঁ আৰু ক'ৰবাত ৰিজেক্ট পাব লাগে তেতিয়াতো আৰু বঢ়িয়া মোৰ কাৰণে ক'বলৈ কাৰণে নিজৰ মনক শান্তি দিবলৈ 2250 টকা ৰেডি টু ৱেৰ থাকিব মই ৰিজেক্ট কাপোৰহে পিন্ধিছোঁ বুলি তেনেকৈহে মনত সান্তনা এটা দিব পাৰোঁ আৰু মই আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব 1600 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ৱেৰ থাকিব 2250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 8250 টকাত আজি 5টামান বস্তা চিলাম ৰ'ব কিন্তু গুৱাহাটীৰ সেই কাপোৰকেইটা আজৰি হওক যিকেইটা কাপোৰ মই গুৱাহাটীৰ পৰা লৈ আহিছোঁ ইয়াত চিলাম বুলি ধুমধাম কাম কৰি আছে বাৰু সিহঁতে ৰেশমি পাট নিচিনা লাগিছে এইযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনীয়া এইটো চাদৰখন দীঘল আছে কিয় তলত নাকাটিলে কোনে চিলাবলৈ দিছিলে কোনে হা দীঘল নহয় 8880 रुपीसत ল'ব পাৰিব 8880 रुपीसत ল'ব পাৰিব 8880 টকাত ল'ব পাৰিব আৰু চাও মই যদি পাৰো চেষ্টা কৰিম অফাৰৰ আগে আগে মানে বিহুৰ আগে আগে দুটা দিন আগত যাবলৈ কাৰণে টছ ব্লাউজ পিস আৰু মেখেলাখন তান আছে বাইদেউ আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব আৰু মই ইয়াত বহুত টুকুৰা টুকুৰি ব্লাউজ পিস একদম দেখিছো এফাল ব্লাউজ এফাল হেবোৰ মই যদি পাৰো যেনেকৈ কওঁ যে খুচুৰা পইচা ৰিলস বুলি তেনেকৈ কৰি আপোনালোকক দেখাও এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া 7850 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া হেভি আৰু কাপোৰৰ ক্ষেত্ৰতো ক'বই নালাগে আজিকালি চাব টছতো বহুত মাজে মাজে সুতা মিক্স কৰি বহুতে বনাবলৈ আৰম্ভ কৰিছে কিন্তু হেবোৰ ক'বলৈ নাযাওঁ কিন্তু কেনেকৈ কি হয় ক'ব নোৱাৰো কাপোৰতে গম পায় আৰু এইযোৰ বহুত ধুনীয়া এইযোৰ কাপোৰ ল'ব পাৰিব 8250 টকাত এইযোৰ হৈছে পাঁচক ঠিকে আছে আৰু এইযোৰ হৈছে পাঁচকৰ 3050 টকাত ৰেডি টু ৱেৰ থাকিব 3050 টকা আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে ডিফুটো কিন্তু আমাৰ বিপণী আছে তাত ডিফুত মানে লাৰ্জ স্কেলত কৰিবলৈ কাৰণে অলপ অসুবিধা গম পাই নহয় আৰু ডনেশ্যন কিবা কিবিৰ কাৰণে সেইকাৰণে জাষ্ট অকণমানতে কৰা হৈছে কিন্তু আছে ষ্টক তাতো আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দাম হৈছে 3300 रुपीस ৰেডি টু ৱেৰ থাকিব বিশেষ তেনেকৈ বুলিও নহয় কিন্তু অলপ দোকান চুকান কিবা কিবি পাবলৈও দিগদাৰ ডিফুট মানে বহুত ডাঙৰ স্কেলত আমি চিন্তা কৰা নাই এতিয়া কিন্তু আছে তাতে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া দুমচুঙৰ এইযোৰ আপোনালোকে বেষ্ট প্ৰাইচত পাইছে 6440 रुपीसত এইযোৰ হৈছে ধুনীয়া কটন নুনি সেল বৰ্ডাৰ 3300 रुपीस ৰেডি টু ৱেৰ থাকিব 3300 रुपीस আৰু কাংকান ধেমাজি পৰিয়ালে সদায় গুৱাহাটীত এতিয়াৰ পৰা কাপোৰ পঠিয়ালে চিলাইহে দি পঠিয়াব আৰু গম পালো আৰু বহুত দিগদাৰ হয় আপোনালোকৰ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ এইযোৰ কিন্তু অকমান দাম হ'ব দেই আপোনালোকে বেয়া পাব চাগে শুনি তথাপিও ইয়াৰ দাম হৈছে 16500 টকা 16500 रुपीसত ল'ব পাৰিব এইযোৰ কিবা নিচিনা লাগিছে সেমিনুনি আৰু এইযোৰ হৈছে সেমিনুনি বহুত ধুনীয়া কাপোৰ এনেকৈ সিম্পল দেখিব পাৰে কিন্তু ইয়াৰ কাপোৰৰ কোৱালিটি বা ফিনিশিং বা পিন্ধিলে কিমান ধুনীয়া লাগিব ইয়াৰ দাম হৈছে 3800 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনীয়া যোৰা আৰু এই কটননি ধুনীয়া যোৰা ল'ব পাৰিব 2250 টকাত 2250 টকাত ল'ব পাৰিব 2250 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া 8250 টকাত ল'ব পাৰিব আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে আপোনালোকে ল'ব পাৰিব জুনাইৰ জাৰিমতো অনলাইন কৰি আপোনালোকে ল'ব পাৰিব জুনাইত এনে কাস্টমাৰ বেছটো বহুত কমে তথাপিও তাতো প্ৰায় আমাৰ সকলোখিনি মানুহে নিজে বনাই নিজে হেৰি কৰি লয় তথাপিও যদি অনলাইন কোনোবা যদি ল'ব বিচাৰে তেন্তে ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি হেৰিতে দিছো খুব ধুনীয়া কাপোৰযোৰ ইয়াৰ দাম হৈছে 2500 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ৰেডি টু ৱেৰ থাকিব আৰু সিল্ক কটন এতিয়া সৰস্বতী পূজাৰ কাৰণে বহুত বেষ্ট হ'ব আৰু সৰস্বতীৰ কাৰণে সৰস্বতী পূজা হোৱাৰ পাছত যেটো আপোনালোকৰ বিশেষ এটা ফটো কম্পিটিশন হ'ব হেতুত আপোনালোকে হয়তো বহুত বেষ্ট মানে প্ৰাইজ পাব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 3050 रुपीस এখানে সৰস্বতীৰ কাৰণে যিসকলে ভাবি আছিল কাংকানৰ পৰা কিবা লম পিন্ধিম বা আগতেও যদি লোৱা আছিল আপোনালোকৰ যদি সৰস্বতীৰ বিশেষ যদি ফটো থাকে তেতিয়া আপোনালোকে আমাক শেয়াৰ কৰিব পাৰিব শেয়াৰৰ কাৰণে আপোনালোকক আমি নম্বৰ দিম ইয়াৰ দাম হৈছে 2250 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ এইযোৰ কিমান আছিল 5575 ন 5575 रुपीसত এইযোৰ কাপোৰ ৰেডি টু ৱেৰ ল'ব পাৰিব
আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুবেই ধুনীয়া আৰু এই পিয়ৰ নুনি ধুনীয়া জোৰা ল'ব পাৰে সৰি চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি আৰু ইয়াৰ দাম হৈছে হেৰি 5100 रुपीस रेडी टू वेयर থাকিব এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকা টিপ টপ रेडी टू वेयर কৰি আপোনালোকক হোম ডেলিভাৰী কৰি দিয়া হ'ব আৰু হৰখিনি কাপোৰ এতিয়াৰ পৰা মই ডিব্ৰুগড় ধেমাজি হওক মই সব সিলাই পঠিয়াম আৰু যাতে আপোনালোকে না মোৰ এটো প্ৰবলেম হৈছে মই তাত যাম ইনস্ট্যান্ট সিলোৱা কাপোৰ লম পিন্ধিম তেনেকৈ ভাবিব পৰাকৈ কিয়নো ব্লাউজটো আমি মিক্স ম্যাচ কৰি পিন্ধিব পাৰো এইযোৰ হৈছে সেমিনুনি 3600 रुपीसত रेडी टू वेयर থাকিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া জোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া জোৰা আপোনালোকে ল'ব পাৰিব 6440 रुपीस 6440 रुपीसত ল'ব পাৰিব এইযোৰ যে খুব ধুনীয়া কটন নুনি সেল বৰ্ডাৰ 3300 रुपीस रेडी टू वेयर থাকিব 3300 रुपीसত ধুনীয়াকৈ रेडी टू वेयर ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা আৰু এইযোৰ ল'ব পাৰিব 2250 টকা আমাৰ ধেমাজিৰ পৰা অনলাইন লক যিসকল সিলাবলৈ অসুবিধা গুৱাহাটীত চাই আছে ধেমাজিৰ পৰা লক একো বিশেষ অসুবিধা নাপাব আপোনালোকে আৰু ইমান বছৰটো লৈয়ে আছে কেতিয়াবা অকমান পাটৰ কাপোৰতহে অকমান কালাৰটো খেলি মেলি হয় কিন্তু অন্যান্য বেলেগ কালাৰত কাপোৰত অসুবিধা নহয় ইয়াৰ দাম হৈছে 1600 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু আজি সন্ধিয়াকৈ দেখুৱাম আপোনালোকক পাটৰ কাপোৰ যিসকলে লম বুলি ভাবি আছিল ইয়াৰ দাম হৈছে 3800 रुपीस বাইদেউ আপোনাৰ পৰা মই বহুত কাপোৰ ললো কাপোৰ কেইযোৰ সঁচাকৈ ধুনীয়া মই এযোৰ হলাব বিচাৰিছিলো পাৰিম হলাবলৈতো বাইদেউ এতিয়া নোৱাৰিব আমাৰ গুৱাহাটীত এনি 3 ডেজ থাকে হলাবলৈ কাৰণে অনলাইনতো চেঞ্জ নহয় ডিফেক্ট নাথাকিলে আৰু এযোৰ হৈছে 5100 रुपीस ওচৰত দিবা আগত এইযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব 2250 টকাত ল'ব পাৰিব ৰেডি টু वेयर থাকিব এইযোৰ হৈছে নামচাই স্পেশাল ধুনীয়া হেভি জোৰা একদম ইয়েলো বেস হেৰি অকমান ৰব হা ইয়াৰ দাম হৈছে 5700 रुपीस এইযোৰ ৰেডি টু वेयर কৰিব দিবাচোন বহুত ধুনীয়া 5700 रुपीसত আৰু এইযোৰ হৈছে কটন নুনি 2250 रुपीस বহুত ধুনীয়া এইযোৰ লৈ থব দেই মিছ নকৰিব বুটাটো বহুত ধুনীয়া দামটো ধুনীয়া 5000 সৰি 2250 টকা আৰু এইযোৰ হৈছে মাল্টি কালাৰত খুব ধুনীয়া জোৰা আৰু এই মাল্টি কালাৰৰ ইয়াৰ নামটো মই পাহৰি থাকো বিদ্যাপতি আছিল ন বুৱাজনী ও ভাগ্যৱতী খুব ধুনীয়া বই কিন্তু ইয়াৰ দাম হৈছে 8250 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু वेयर থাকিব 1650 টকাত সৰি 1600 only বুলি নকৰো কিয়নো জিৰোৰো ভ্যালু থাকে সদায় আৰু সব এনেকুৱা কাপোৰে দি আছো যে আজি কোনে আনিছে আজি কাপোৰ ইয়াৰ দাম মিলাই কেলে দিয়া নাই কাপোৰ ইয়াৰ দাম হৈছে 5100 रुपीस বাইদেউ বেগ আছে যদি দেখাবচোন বেগ সব খতম হৈ গল সব গুৱাহাটী দিদি হেক হৈ গল এতিয়া ৰেডি হ'ব বাৰু কেইটামান বেগ আপুনি ভাল মনত পেলাই দিলে উল্টা মই গুৱাহাটীৰ পৰা এখন বেগ লৈ আহিবলগীয়া হৈছে 250 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1600 টকাত ল'ব পাৰিব 1600 টকাত আপোনালোকে ল'ব পাৰিব ৰেডি টু वेयर থাকিব 1600 रुपीस আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া সেল বৰ্ডাৰ কৰি নিয়া 3300 रुपीसত ৰেডি টু वेयर থাকিব আৰু আমাৰ দেখাই থকাৰ ভিতৰত কিবা যদি লবলৈ চিন্তা কৰিছে বা ভাবিলে আমি আপোনালোকে আমাক 7002708933 যোগাযোগ কৰিব পাৰে এইযোৰ বহুত ধুনীয়া 3300 रुपीस বেষ্ট প্ৰাইস দিছো উইথ ৰেডি টু वेयर আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ গেৰত 2950 টকা ৰেডি টু वेयर থাকিব 2950 টকাত ৰেডি টু वेयर থাকিব হোৱাইট টছৰ ধুনীয়া ধুনীয়া জোৰাও মই দি পঠিয়াম বাৰু গুৱাহাটীলে আৰু যিমান দূৰ পাৰে মই কৈছো আপোনালোকক কথা দিছো যে 100ত 100 মই ৰেডি টু वेयर দিবলৈ চেষ্টা কৰিম নহলেও কিন্তু 100ত 80% ৰেডি টু वेयर থাকিব 2250 টকা তাৰ মাজতে কিছুমানে ধৰক অলপ বেয়া পায় কিয় চিলাব নালাগিছিল মই এনেকেহে চিলালো হয় বুলি কয় কিন্তু তাতে মই যেটো সিলোৱা ষ্টাইল দেখিছো মেখেলাৰ সিলোৱা ষ্টাইলটো একেবাৰে আমাৰ সিলনি লগত একেবাৰে নিমিলে ইয়াৰ দাম হৈছে 3800 रुपीस তাত মই এদিন আপোনালোকক দেখুৱাম তাত কেনেকুৱা মেখেলাখন চিলাইছে যিসকল আমাৰ তাত কাম কৰিবলৈ কাৰণে আহিম বুলি মই থকা সময়ত বহুত মহিলা আহিছিলে কিন্তু সিহঁতে আমাৰ সিলনিটো দিব নাজানে বুলি নিজে স্বীকাৰ কৰে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া অফিচাৰ চইচৰ মানে দেখা নেদেখা কালাৰ হ'ব পাৰে কিন্তু বহুত পাৰফেকশন আছে এইযোৰ কাপোৰত 7300 रुपीसত ল'ব পাৰিব আমাৰ তাত কি কৰে ডাইৰেক্ট দুই সাইডে মাৰি মেখেলাখন বন্ধ কৰি দিয়ে কিন্তু আমাৰ এনেকে নকৰে আমাৰটো ফলছবোৰ খুব ধুনীয়াকৈ ঘুমাই থাকে দুটা কৰ্নাৰ উলাই নাথাকে আমাৰ সিলনিত
ইয়াৰ দাম হৈছে 2250 টকা আৰু এইযোৰ হৈছে 1600 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1600 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছো ধেমাজি বিপণীৰ পৰা আৰু আমাৰ সেলটো 14 তাৰিখলৈকে যেটো 14 তাৰিখ মোৰ বাৰ্থডেও আছে তেতিয়ালৈকে বুলি সব ফালৰ পৰা ভাবি মেলি কিনি ভাবিলো না বাৰ্থডে দিনাখনলৈকে সেলটো থাকক আৰু মোৰো অলপ ভাল লাগিব হেতুলে 2950 টকা ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটন টছৰ ইয়াৰ দাম হৈছে 3850 rupees 3850 rupeesত ল'ব পাৰিব আৰু এযোৰ হৈছে ধুনিয়া কটন নুনি 2250 টকাত আজি কোনে কাপোৰ গুটাইছে সব একেটা ডিজাইনে দি আছে যে হেই তাৰপা হোৱাইট টছ দিছুন হেই ওপৰ হোৱাইট টছটো হেতু দিয়া আৰু হিফালটো দে ইয়াৰ দাম হৈছে 2250 টকাত ল'ব পাৰিব আসলতে লাইফৰ কাৰণে কাপোৰ গুটাটো এটা বহুত ডাঙৰ হেৰি বুলিয়ে কম সমস্যা বুলিয়ে কম কিয়নো আজি সাপোজ সব একে প্যাটার্ন একে হেৰি দি থৈ দিছে ইজোৰ হৈছে পদ্মিনী কটনৰ এটো কি হয় পটিকোট গল ইয়াৰ দাম হৈছে 3200 rupees ৰেডি টু ওয়্যাৰ থাকিব বহুত সিলেক্ট কৰি দিবলগীয়া হয় আৰু আজি মই কলো যে অলপ সোনকালে কাপোৰটো গুটাই দিম মই লাইভটো কৰি অকমান মোৰ বেলেগ কাম এটা আছে কৰোঁগে বুলি হেতু কাৰণে চাগে উল্টা পুল্টা এগাল মান হুমাই দিছে টছৰ চাদৰ হে দেখুৱা নাই দেখুৱাম আজি গধূলিলৈকে দেখুৱাম গধূলি হয়তো পাপৰিয়াৰ মই অল্টাৰনেটিভ কৰিম আৰু 1.5 ঘণ্টা মান লাইভ কৰিম তাতে সব আপোনালোকৰ হেৰিবোৰ দেখুৱাই দিম 1600 টকাত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনিয়া হোৱাইট টছৰ বহুত ধুনিয়া এযোৰ কাপোৰ আৰু 5780 rupees এযোৰ হোৱাইট টছৰ ব্ৰকেটৰ এযোৰ লৈ থক 5780 rupees কোনবা যদি ভাবি আছিল লৈ থক কিন্তু কাপোৰযোৰ মই নিজে পাৰ্সোনালি কৈছো বহুত ধুনিয়া কাপোৰ এযোৰ মানে ৰেটটো বহুত বেষ্ট হৈছে নামচাই সাৰিও হেৰিত আছে গুৱাহাটীত আছে এতিয়া গুৱাহাটীত লাইভ কৰিব ছোৱালী আছে নে আছে নহয় ন কোনে কৰিব তাত লাইভটো পল্লবী আছে বাৰু মনালিও আছে 1600 টকাত ল'ব পাৰিব মই এইমাত্ৰ হুমাই আহিলো দেবা বহুত ধুনিয়া হয় কাপোৰবোৰ মই বাইহাটা চাৰিল হয় থ্যাংক ইউ নবনীতা ডেকা বাইদেউ মোস্ট ওয়েলকাম 1600 টকাত ল'ব পাৰিব আৰু মই চেষ্টা কৰিম মানে সেলটো শেষ হোৱাৰ আগতে এবাৰ 12 নহয় 9-10 তাৰিখ মানে যাব লাগে আৰু এযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব দেখা আনিলি যেতিয়া দেখা আৰু কিয় এতিয়া পিছত লৈ গৈছো 2250 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2250 টকা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এযোৰ হৈছে কটন নুনি 2250 টকা আমলন সেই দুটা হোৱাইট টছৰ দুটা তিনটা দুতে চৰাই থকা লগে দে তাৰ ওপৰৰ পৰা চৰাই থকলে 2250 টকাত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি সেল বৰ্ডাৰ আৰু বেষ্টতকৈ বেষ্ট প্ৰাইস সদায় দিবলৈ চেষ্টা কৰিম লগতে আকৌ ৰেডি টু ওয়্যাৰ দিমি আমাৰ ধেমাজিত বিশেষকৈ ৰেডি টু ওয়্যাৰ ধুনিয়াও হয় ৰেটও ৰিজনেবল হয় বাইদেউ পাটৰ কাপোৰযোৰ বিয়াৰ উপহাৰৰ বাবে লৈছিলো বেলেগ কালাৰ যদি দিব পাৰে এইটো বাইদেউ এতিয়াতো মই ক'ব নোৱাৰিম বাইদেউ এতিয়া এইটো যদি গুৱাহাটীৰ পৰা লৈছে ক'ৰ পৰা কেনেকৈ লৈছে জানো কিন্তু যেটো আমাৰ হেৰি থাকে সেইটো চেঞ্জ কৰিবলৈ কাৰণে পাটৰটো আৰু অসুবিধা নাই 5770 rupees আছিলে চেঞ্জ নহব বাইদেউ আৰু এযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব 2250 টকাত ল'ব বহুত ধুনিয়া দেই এযোৰ কাপোৰ লকে 2250 টকা নাছিলে কিন্তু 22 উঠাই মেখলাটো ধুনিয়া আছে ন এযোৰ হৈছে হোৱাইট টছৰ খুব ধুনিয়া অকনমান কৈ যদি ভাবে কইনাই বলে বিয়াৰ পাছত বগা কাপোৰ এযোৰটো লাগে ধৰক নামগৰ গল মন্দিৰ গল বা হেৰি হল তেতিয়া এনেকা এযোৰ দিব পাৰিব ইয়াৰ দাম আছে বা কইনাও নিজে ল'ব পাৰিব মন্দিৰ যাবলৈ বুলি 6440 টকা এযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব মোস্ট ওয়েলকাম অলৱেজ থ্যাংক ইউ বাইদেউ ইয়াৰ দাম হৈছে 2250 টকা আৰু এযোৰ হৈছে হোৱাইট টছৰ বহুত ধুনিয়া জোৰা এযোৰ আহিছে 5780 টকাত বহুত কমত আহিছে কাপোৰবোৰ 5780 টকাত আৰু এযোৰ হৈছে সিল্ক কটনৰ ধুনিয়া জোৰা 1600 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1600 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 1600 rupees ৰেডি টু ওয়্যাৰ থাকিব আৰু আজি সন্ধিয়ালৈকে আমি পাটৰ কাপোৰ দেখুৱাম লগতে হয়তো মুগাৰ কাপোৰো অকনমান দেখুৱাম চাগে এযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ আজিৰ ৰাতিপুৱাৰ লাইভ ইয়াতে সামৰিছো সকলোৰে দিন ভাল হওক টেক কেয়াৰ হ্যাপি নিউ ইয়াৰ ইন এডভান্স ফ্ৰম কাংকান ফেমিলি